শোণিতপুৰত ইতিহাসৰ নতুন দিশ উন্মোচন শিঙুৰীৰ গুপ্তেশ্বৰ মন্দিৰত প্ৰত্নতাত্ত্বিক খনন পুৰাতত্ত্ব সঞ্চালকালয় অসমে খনন কাৰ্য চলাইছে শোণিতপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰাংগণত আৰু উদ্ধাৰ হৈছে বহু সমল শিলে কথা কোৱা ঐতিহাসিক স্থান হৈছে শোণিতপুৰ এয়া ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় মন্দিৰৰ সন্মুখৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি খনন চলাইছে প্ৰত্নতাত্ত্বিক বিভাগে শোণিতপুৰ জিলাই হ'ল শিলে কথা কোৱা এখন ঠাই গতিকে শিলে আমাক বহুত কথাই আমাক তথ্য দিবৰ কাৰণে সক্ষম হয় প্ৰথমতে আমাৰ শালস্তম্ভতা পাল বংশ তাৰপিছত আহোমসকলৰ নিদৰ্শন পোৱা যায় সন্মুখৰ মন্দিৰৰ আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য আৰু মাটি খান্দোতেই ওলাইছিল নন্দী ভৃংগীৰ শিলৰ মূৰ্তি ইয়াতে উদ্ধাৰ হ'ল অকণমান খান্দি দিওঁতে ইয়াতে নন্দী আৰু ভৃংগী ওলাই আহিল লগে লগে মন্দিৰ পৰিচালনা সমিতিয়ে খবৰ দিলে মন্ত্ৰী অশোক সিংঘলক আৰু মন্ত্ৰীৰ নিৰ্দেশতেই আৰম্ভ হ'ল ইতিহাস বিচাৰি খনন প্ৰক্ৰিয়া পুৰণি এটা সম্পদ ওলাই অহাৰ লগে লগে স্থানীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াক অৱগত কৰাওঁ আৰু তেওঁ তেতিয়া ততাতৈয়াকে আহি পেলাই বিষয়বস্তুটো চাই পুৰাতত্ত্ব সঞ্চালকালয় আছে তাৰ যিসকল বিষয়ববীয়া সকলোকে ইয়ালৈ মাতি আনিলে ইয়াত খনন কাৰ্য আৰম্ভ কৰিলে তিনিটা বংশৰ স্মৃতি প্ৰত্নতাত্ত্বিক বিভাগে লাভ কৰিলে গুপ্তেশ্বৰ দেৱালয়ত ইয়াত তিনিটা পিৰিয়ডৰ ইয়াত সম্পদ পোৱা গৈছে আহোমৰ যি ইটা পোৱা গৈছে তাৰ আগত পাল বংশৰ পোৱা গৈছে পাল বংশৰ আগৰ শালস্তম্ভৰো ইয়াত নিদৰ্শন বহুতো তেনেকুৱা শিলা খণ্ড ইয়াৰ পৰা উদ্ধাৰ হৈছে আৰু ইয়াত এটা ভগ্নপ্ৰায় বহু দেৱ দেৱীৰ শিলৰ বিগ্ৰহ উদ্ধাৰ হ'ল প্ৰত্নতাত্ত্বিক খননত বহু বিগ্ৰহ বিভাগে লৈ আহিল বিজ্ঞানসন্মত পৰীক্ষাৰ বাবে সেইখিনি যেতিয়া সম্পূৰ্ণৰূপে অধ্যয়নটো হ'ব তাৰপিছত আমি বহুত কথা স্পষ্টকৈ জানিব পাৰিম আৰু সেই কথাখিনি জনা হোৱাৰ লগে লগে ইয়াত এটা বৃহৎ মন্দিৰৰ অৱস্থিতি আৰু ঐতিহাসিক কালক্ৰমত শালস্তম্ভ পাল আৰু আহোমসকলৰ দিনত মন্দিৰটোৱে কি ধৰণে এটা পৰিক্ৰমা কৰিছে তাৰ স্থাপত্যৰ কি শৈলীৰ পৰিৱৰ্তন ঘটিছে সেই কথাবিলাকো আমি স্পষ্ট ৰূপত জানিবলৈ পাৰিম শোণিতপুৰৰ এইসকল প্ৰবক্তাৰ দাবী জিলাখনৰ পৰ্যটন ক্ষেত্ৰলৈ এই খননে আনিব ইতিবাচক সংবাদ পৰ্যটনৰ ক্ষেত্ৰ আমি গঢ়ি তুলিব লাগে আৰু ইতিমধ্যে অসম চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো লৈছে গতিকে আমি আশা কৰিম অনাগত দিনত আৰু বস্তু ইয়াৰ পৰা ওলাব আৰু সেইখিনি আমাক সমৃদ্ধ কৰিবৰ কাৰণে সহায় কৰিব গুপ্তেশ্বৰ দেৱালয়ত তিনিটাকৈ মন্দিৰ আছিল বুলি জনবিশ্বাস আমি এটা কথা জানিছিলোঁ যে আদি মধ্যযুগতে ইয়াত এটা শিলৰ মন্দিৰ আছিলে আজি যি স্থাপত্যৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছে তাৰ ভিতৰত শিলৰ যিবোৰ ভাস্কৰ্য সম্বলিত স্থাপত্য খণ্ড বা স্থাপত্যৰ এই বৃহৎ পৰিমাণ এই পৰিমাণটো এটা নিশ্চিত কৰিলে যে ইয়াত আদিতে আৰম্ভণিতে এটা শৈল মন্দিৰ আছিল ঢেকীয়াজুলিৰ পৰা ভাস্কৰ ডেকাৰ প্ৰতিবেদন দিৱা 365